So hello everyone, আজি আমি আকৌ আহি গলো question number 8 ৰ হৈতে অনুশীলনী R3 ৰ question number 8 ৰ সলিউশনটো আজি ডিসকাস কৰিম এই ভিডিওটোত ঠিক আছে সো যি সকল এই ভিডিওটো নতুনকৈ আহিছা তেওঁলোকক মই কৈ দিও যে HSLC 2026 ৰ বাবে মই এটা ম্যাথমেটিক্সৰ কোৰ্স আৰম্ভ কৰিছো এই কোৰ্সটোৰ সকলোবোৰ কনসেপ্টছৰ ভিডিও আৰু সকলোবোৰ এক্সাৰসাইজৰ সলিউশন ইয়াত দিয়া হ'ব সো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা যাতে তোমালোকে ভিডিও আহিলে যাতে টোটালিকা তোমালোকে গম পোৱা ঠিক আছে সো হেতুই আৰু তোমালোকে সাপোৰ্ট কৰি থাকিলে মই ভিডিও বনাই গৈ থাকিম আৰু বহুত ভালদৰে বুজাম চিন্তা কৰিব নালাগে ম্যাথমেটিক্স একদম পুৰা ভাল পোৱাই দিম সাবজেক্টটো মানে বহুত ডিপলি বুজাম প্ৰতিটো কোৱেশ্চনৰ সলিউশন মই বহুত ডিপলি বুজাম বহুত এক্সপ্লেইন কৰো সো তোমালোকে হেতু ইমান ভয় খাব নালাগে সো বলা আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 8 ৰ সলিউশনটো আজি আমি চাম কোৱেশ্চন নম্বৰ 8 ত কি কৈছে উৎপাদক বিশ্লেষণ নকৰাকৈ ঘনমূল অনুমান কৰি লিখা যি সকলে ইয়াৰ আগৰ ভিডিও চাইছে তেওঁলোকে গম পাইছে উৎপাদক বিশ্লেষণ কৰি আমি ইয়াৰ আগৰ দুটা কোৱেশ্চনৰ সলিউশন আমি ডিসকাস কৰিলো ঠিক আছে না উৎপাদক বিশ্লেষণ কৰি আমি ঘনমূল উলিয়াইছিলো এতিয়া ঘনমূল উলিয়াব লাগিব উৎপাদক বিশ্লেষণ নকৰাকে অনুমান কৰি উলিয়াবলৈ কৈছে ঠিক আছে নে সো বলা প্ৰথমে বৰ্ডখন মুছি লওঁ তাৰ পিছত চাই লওঁ আৰু তোমালোকক কিতাপখন মেলি লোৱা কিতাপখন মেলা আৰু এখন নোটবুক লোৱা পেন এটা লোৱা আৰু আৰম্ভ হৈ যোৱা ঠিক আছে এতিয়া কোৱেশ্চন নম্বৰ 1 ত কি দিয়া আছে 12167 এই সংখ্যাটোৰ আমি ঘনমূল উলিয়াব লাগিব তাকো অনুমান কৰি উলিয়াবলৈ দিছে ঠিক আছে তেতিয়া চাই লওঁ আমি উৎপাদক বিশ্লেষণ নকৰাকৈ উলিয়াম সো প্ৰথমে কি কৰিবা তুমি লাষ্টৰ ফালৰ পৰা তিনটাকে জোৰা কৰিবা বা তিনটাকে গ্ৰুপ কৰিবা ঠিক আছে নে তিনটাকৈ মই এটা গ্ৰুপ কৰিলো সংখ্যাৰ তাৰছত আকৌ তিনটা কৰিবলৈ সংখ্যা নাই সো দুটাকে মই কৰি দিলো ঠিক আছে এতিয়া এই পাৰ্টটো চোৱা শেষৰ পাৰ্টটো চোৱা এই শেষৰ পাৰ্টটোত থকা শেষৰ সংখ্যাটো চোৱা 7 হয়নে এককৰ ঘৰত কি আছে ইয়াত 7 আছে এতিয়া মই ভাবিম কি সংখ্যা কিউব কৰিলে এককৰ ঘৰত 7 থাকে কি সংখ্যা কিউব কৰিলে এককৰ ঘৰত 7 থাকে বাৰু তোমালোকে এইখিনি জানিবলৈ একৰ পৰা 10 লৈকে সংখ্যাবোৰৰ কিউবখিনি জানিলে ভাল আৰু তেতিয়া হলে আমি ক্যালকুলেট কৰিবলৈ সুবিধা হয় একৰ পৰা 10 লৈকে থকা সংখ্যাবোৰৰ ঘন উলিয়ালে কিমান হয় বা কিউব কৰিলে কিমান হয় হেখিনি জানিব লাগে ঠিক আছে মই প্ৰথমে লিখি লওঁ 1 কিউব কৰিলে কিমান হয় বাৰু 1 হয় 2 কিউব কৰিলে 8 হয় 3 কিউব কৰিলে কিমান হয় 27 4 কিউব কৰিলে কিমান হয় 64 5 কিউব কৰিলে কিমান হয় 125 6 কিউব কৰিলে 216 হয় ঠিক আছে নে তাৰ পিছত 7 কিউব কৰিলে 343 হয় 8 কিউব কৰিলে কিমান হয় কিমান হ'ব 8 কিউব কৰিলে 8 গুণ 64 64 লগত আকৌ 8 কৰা 8 গুণ 32 512 তাৰ পিছত 9 কিউব কৰিলে কিমান হয় 700 কিবা এটা আছিল 81 লগত 9 পইণ্ট কৰি দিওঁ সো 9 8 9 গুণ 72 729 ঠিক আছে 729 আৰু 10 কিউব কৰিলে কিমান হয় 10 কিউব কৰিলে কিমান হয় 1000 ঠিক আছে সো এখিনি জানিলে ভাল হয় মানে যদি তোমাৰ মনত থাকে এখিনি কথা তেতিয়ালে তোমাৰ ক্যালকুলেট কৰোতে সময় কম লাগে হেতুৱে হয় এডভান্টেজ এতিয়া চোৱা এককৰ ঘৰত 7 আছে ঠিক আছে কি সংখ্যা ঘন কৰিলে এককৰ ঘৰত 7 থাকে 3 হয়নে 3 স্কয়াৰ কৰিলে এককৰ ঘৰত কিমান থাকে 7 থাকে সো মই 3 স্কয়াৰ কৰিলে এককৰ ঘৰত 7 পাওঁ কাৰণ 27 ৰ এককৰ ঘৰতো 7 আছে ইয়াতো 7 আছে মানে মই এই সেকশনটোৰ কাৰণে মই বৰ্গমূল কিমান ললো এই সেকশনটোৰ কাৰণে শেষৰ সেকশনটোৰ কাৰণে বৰ্গমূল ললো মই 3 এতিয়া মই এই সেকশনটো উলিয়াব আছে ঠিক আছে নে ওকে এতিয়া 12 আছে ঠিক আছে 12 আছে এতিয়া কি সংখ্যা কিউব কৰিলে 12 হয় কি সংখ্যা কিউব কৰিলে 12 হয় 1 কিউব কৰিলে 8 1 হয় 2 কিউব কৰিলে 8 হয় 3 কিউব কৰিলে 27 ঠিক আছে 2 কিউব কৰিলে 8 হয় 3 কিউব কৰিলে 27 হয় এতিয়া 12 টো ক'ত থাকিব বাৰু 8 আৰু 27 ৰ মাজত থাকিব হয়নে নহয় 12 টো ইয়াৰ মাজতে ক'বাত থাকিব
সেইকাৰণে মই 3 কিউবটো নলওঁ 3 কিউবটো 20 12তকৈ ডাঙৰ হৈ গ'ল হয়নে নহয় 27 সেইকাৰণে মই কি ধৰিম 2 ধৰিম কাৰণ 2 কিউব কৰিলে 8 হৈ যায় 4টোকে ধৰিছোঁ এটোতো ডাঙৰ হৈ যায় 27টো সো 12 হ'বলে মানে 12টো এনেকুৱা নহয় যে কোনবাটা সংখ্যা কিউব কৰি দিলে 12 পাম তেনেকুৱাটো সংখ্যা নাই সেইকাৰণে মই ইয়াৰ আগৰ সংখ্যাটো লম আগত কি আছে 2 আছে সো এই সেকশনটোৰ কাৰণে মই কি ললো 23 হল 23 ললো সো কিমান পালো বৰ্গমূল সৰি ঘনমূল কিমান পালো 23 ঘনমূল কিমান পালো 23 সো হেতুই হৈছে आंसर ঠিক আছে নে বুজি পালা হেতুই কথা আৰু এতিয়া আমি চাও কোৱেশ্চন নম্বৰ 2 ঠিক আছে নে কোৱেশ্চন নম্বৰ 2 কইলে আৰু ক্লিয়াৰ হ'ব কনসেপ্টস চাই লও কোৱেশ্চন নম্বৰ 2 আছে 8000 আছে আকৌ তুমি শেষৰ ফালৰ পৰা তিনটাকে জোৰা কৰা তিনটা কৰিলো আৰু তাছত এটো এটাহে আছে সো এটা এতিয়া ইয়াৰ এককৰ ঘৰত কিমান আছে শূন্য আছে এতিয়া কি সংখ্যা ঘন কৰিলে এককৰ ঘৰত শূন্য থাকে ঠিক আছে নে আমি শূন্যটো কিউব কৰিলেটো শূন্য পাও হয় না নহয় শূন্য কিউব কৰিলেটো শূন্য পাও সো মই এটা কি লিখিম 0 কিউব কৰিলে 0 পাও কাৰণে 0 ধৰিম ঠিক আছে নে প্ৰথমে 0 ধৰিম সো এই সেকশনটোত মই ঘনমূল উলিয়াওতে পালো শূন্য এটা আগৰ পাৰ্টটো আছে 8 এটা এনেকুৱা কিবা সংখ্যা আছে নেকি যেটো ঘন কৰিলে 8 পায় আছে তো 2 কিউব কৰিলে 8 পায় সো এই সেকশনটোত পাই গলো এই সেকশনটো কিমান হ'ব মানে এই পাৰ্টটো ঘনমূল কিমান হ'ব 2 সো হৈ গল आंसर 20 হৈছে ঘনমূল 8000 ৰ ঘনমূল হৈছে 20 ঠিক আছে সো এতিয়া আমি চাও কোৱেশ্চন নম্বৰ 3 কি দিয়া আছে ওকে বুজিটো পাইছা কোৱেশ্চন নম্বৰ 3 কি দিয়া আছে 8 और 3 দিয়া আছে তোমাৰ 4096 আকৌ তিনটাকে জোৰা কৰিম এইটো ইয়াৰ একক ঘৰত আছে 1 কি সংখ্যা কিউব কৰিলে একক ঘৰত 6 থাকে সৰি হয়নে একক ঘৰত 6 আছে ঠিক আছে না মই 1 বুলি কৈছিল নেকি বা 6 টো সো হে কাৰণে মই খেলিমিল লাগি গৈছে বাজি কি নহক এ পাৰ্টটোৰ একক ঘৰত আছে 6 এতিয়া কি সংখ্যা কিউব কৰিলে একক ঘৰত 6 হয় সোৱা 6 কিউব কৰিলে 216 একক ঘৰটো কিমান আছে 6 আছে সো মিলি গল সো এই সেকশনটোৰ ঘনমূল উলিয়াওতে মই পালো 6 এতিয়া শেষৰ সেকশনটো আছে 4 কিবা সংখ্যা কিউব কৰিলে 4 পায় নেকি কিবা সংখ্যা কিউব কৰিলে 4 পায় নেকি 1 কিউব কৰিলে 1 পায় 2 কিউব কৰিলে 8 পায় 8 টো বেছি হৈ গল 4 তকে হেকাৰণে মই কি ধৰিম 1 এ ধৰিম ঠিক আছে 1 এ ধৰিলো মানে ইয়াৰ ঘনমূল পাই গলো 4096 ৰ যেটো ঘনমূল 4096 ৰ যেটো ঘনমূল হেতু কিমান পালো আমি 16 পালো হৈ গল সিম্পল কোৱেশ্চন নম্বৰ 4 লৈ যাও 4 ত কি দিয়া আছে 5832 আছে আকৌ তিনটাকে জোৰা কৰা হৈ গল এতিয়া ইয়াৰ একক ঘৰত আছে 2 কি সংখ্যা কিউব কৰিলে এককৰ ঘৰত 2 থাকে কি সংখ্যা কিউব কৰিলে এককৰ ঘৰত 2 থাকে সোৱা এইটো 8 কিউব কৰিলে 512 পাও 8 কিউব কৰিলে 512 পাও সো 512 একক ঘৰত 2 আছে সো আমি কি ধৰিম এতিয়া 8 ধৰিম এই সেকশনটোৰ ঘনমূল কিমান হ'ব 8 হ'ব আৰু 5 ৰ ঘনমূল কিমান হ'ব কিবা সংখ্যা কিউব কৰিলে 5 পায় নেকি বাৰু 1 কিউব কৰিলে 1 পাও 2 কিউব কৰিলে 8 পাও এতিয়া 8 টো ডাঙৰ হৈ গল 5 তকৈ হয়নে নহয় সো সেই কাৰণে মই কি ধৰিম 1 ধৰিম 1 কিউব কৰিলে যে 1 পাও হেকাৰণে 1 ধৰিম ঠিক আছে নে ডাঙৰটো নধৰিলো আৰু ঠিক আছে সো আমি ইয়াৰ ঘনমূল কিমান পালো 18 ঠিক আছে ঘনমূল তুমি লিখি দিবা 5832 ৰ ঘনমূল কিমান পালো আমি 18 পালো সো হৈ গল সো সেই এটোৱে হৈছে নিয়ম ঠিক আছে নে উৎপাদক বিশ্লেষণ নকৰাকৈ আমি এনেদৰে অনুমান কৰি ঘনমূল উলিয়াব পাৰো এটো হৈছে শৰ্টকাট ঠিক আছে সো তোমালোকে এমসিকিউ কৰিবলৈ এটো এটা মানে উৎকৃষ্ট নিয়ম
যেহেতু MCQবোৰ সোনকালে উলিয়ালে ভাল হয় যিমান সোনকালে উলিয়াব পাৰো MCQ সলিউশনবোৰ কিমান ভাল হয় সো তোমালোকে এই ট্ৰিকটো ব্যৱহাৰ কৰিব পৰা MCQ কোৱেশ্চন সলিউশনত যদি MCQ আহে এনেকুৱা ঘনমূল উলিয়াবলৈ ঠিক আছে আজিৰ ভিডিওটো আমি এখিনতে অন্ত পেলাইছো আজি আমি ডিসকাস কৰিলো কোৱেশ্চন নম্বৰ 8 ৰ সলিউশনটো নেক্সট ভিডিওত আমি ইয়াৰ পিছৰ কেটা সলিউশন ডিসকাস কৰিম সো তোমালোকে যদি ইয়াৰ আগৰ ভিডিওবোৰ চাব বিচাৰিছা তেতিয়াহলে প্লেলিষ্ট সেকশনত যোৱা পুনৰালোচনা নামৰ প্লেলিষ্টত যোৱা আৰু এফালৰ পৰা ভিডিওবোৰ চাই থাকা আৰু ঠিক আছে সো ঠিক আছে আমি নেক্সট ভিডিওত লগ পাম কোৱেশ্চন নম্বৰ 9 ৰ সৈতে আজিলৈ মানে বাই বাই